নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ আগন্তুক যিসমূহ এক্সাম আহি আছে সেই এক্সামসমূহৰ লগত সংগতি ৰাখি আমি আপোনালোকৰ আগত এটা মহামাৰাথন প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াতে যিকেইটা কুৱেশ্যন আমি ইনক্লুড কৰিছোঁ সেয়া বিভিন্ন ধৰণৰ এক্সামত ৰিপিটেডলি আহিছে আগতে, তো সেয়েহে আমি কি কৰিছোঁ সেয়া আপোনালোকৰ আগত বিতংভাৱে এই কুৱেশ্যনসমূহ কি কৰি সমাহাৰ গোটাই দাঙি ধৰিছোঁ। তো আমি এতিয়া আহিছোঁ আমাৰ প্ৰথম কুৱেশ্যনটোলৈকে। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে যে হুইচ অফ দ্য ফলোয়িং নিউজ পেপাৰ বা জাৰ্নেল ৱাজ পাব্লিছ ফ্ৰম মহাৰাষ্ট্ৰ, অৰ্থাৎ কোনখন নিউজ পেপাৰ বা জাৰ্নেল মহাৰাষ্ট্ৰৰ পৰা পাব্লিছ হৈছিলে। সাৰথি, সন্ধ্যা, ক্ৰান্তি, তাৰপিছত হৈছে আত্মশক্তি, আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব ক্ৰান্তি। দ্বিতীয়টো কুৱেশ্যন হৈছে হু এমং দ্য ফলোয়িং ৱাজ নট এ মেম্বাৰ অফ দ্য কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি অলদো হি এনকাউৰেজ এণ্ড ব্লেছ ইটছ ফৰ্মেশ্যন, অৰ্থাৎ তলৰ কোনজন ব্যক্তি কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিৰ মেম্বাৰ নাছিলে কিন্তু তেওঁ এই সংগঠনটোৰ জন্ম দিওঁতে তেওঁ সমৰ্থন আগবঢ়াইছিলে বা তেওঁৰ আশীৰ্বাদ দিছিলে। তাৰ অপশ্যনকেইটা হৈছে জয়প্ৰকাশ নাৰায়ণ, আচাৰ্য নৰেন্দ্ৰ দেৱ, তাৰপিছৰটো হৈছে অচ্যুত পাটৱাৰদান, তাৰপিছত হৈছে জৱাহৰলাল নেহৰু। ইয়াৰ সঠিক এনচাৰটো হৈছে জৱাহৰলাল নেহৰু। তাৰ পিছৰ কুৱেশ্যনটো হৈছে আমাৰ হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া এডপ্টেড বাই দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ জুলাই 21, 1947, অৰ্থাৎ আমাৰ যিখন জাতীয় পতাকা সেইখন কোনে কি কৰিছিলে ডিজাইন কৰিছিলে। তাৰ অপশ্যনকেইটা হৈছে অৱনীন্দ্ৰ ঠাকুৰ, তাৰপিছত আবুল কালাম আজাদ, বদৰুদ্দিন তয়বজী, তাৰপিছত হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে বদৰুদ্দিন তয়বজী। এইটো এটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থৈ দিব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে হু এষ্টাব্লিছ পলিটিকেল পাৰ্টিজ এণ্ড গ্ৰুপছ এক্সেপ্ট টু বয়কটেড চাইমন কমিশ্যন, অৰ্থাৎ তলৰ কোনটো পলিটিকেল পাৰ্টিজ বা গ্ৰুপে কি কৰিছিলে চাইমন কমিশ্যনখন বয়কট কৰিছিলে। তো তাৰ অপশ্যনকেইটা হৈছে হিন্দু মহাসভা, তাৰপিছত জাষ্টিছ পাৰ্টি, তাৰপিছত মুছলিম লীগ আৰু পাঞ্জাৱ ইউনিয়নিষ্ট। এতিয়া ইয়াৰ যিকেইটা অপশ্যন দিয়া হৈছে অপশ্যনকেইটা হৈছে 2 and 4, 3 and 4, 2 and 3 আৰু 1 and 2, আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে 4 and 2, অৰ্থাৎ পঞ্জাৱ ইউনিয়নিষ্ট আৰু জাষ্টিছ পাৰ্টিয়ে কি কৰা নাছিলে বা তেওঁলোকে চাইমন কমিশ্যনক বয়কট কৰিছিলে বা সমৰ্থন কৰা নাছিলে। এতিয়া পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে তলৰ কোনখন কিতাপ স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰা নাছিলে ৰচনা কৰা নাছিলে। অপশ্যনকেইটা হৈছে চৈতাৰ্থ ভূমিকা, বেদাভাষ্য ভূমিকা, চৈতাৰ্থ প্ৰকাশ আৰু বেদপ্ৰকাশ। ইয়াৰ এনচাৰটো হৈছে বেদপ্ৰকাশ, অৰ্থাৎ এই তিনিখন চৈতাৰ্থ ভূমিকা, বেদাভাষ্য ভূমিকা আৰু চৈতাৰ্থ প্ৰকাশ এই তিনিখন স্বামী দয়ানন্দ সৰস্বতী ৰচনা কৰিছিলে। এইকেইটা মনত ৰাখি থৈ দিব। এতিয়া পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে দ্য ব্ৰিটিছ অফিচাৰ হু ডিফিটেড মীৰ কাছিম ইন এ ছিৰিজ অফ বেটেল ডেট হেপেন ইন 1766, আৰু তেওঁৰ নামটো কি হয় আমাক সুধিছে। ইয়াৰ অপশ্যনকেইটা হৈছে কলনেল মেলছন, কলনেল হলৱেল, তাৰপিছত মেজৰ হেক্টৰ মুণ্ড্ৰ আৰু মেজৰ আদামছ, আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে মেজৰ আদামছ। এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্টলি পেয়াৰ্ড, অৰ্থাৎ তলৰ কোনটো অপশ্যন বা কোনটো যোৰা সঠিককৈ কি কৰা হৈছে তাত ইনক্লুড কৰা হৈছে। প্ৰথম অপশ্যনটো হৈছে কৃষ্ণ পত্ৰিকা, MG ৰাণাদে, অৰ্থাৎ ইয়াতে কি দিয়া হৈছে জাৰ্নেল আৰু কিছুমান নিউজ পেপাৰ দিয়া হৈছে আৰু তাৰ এগেইনষ্টত তাৰ সম্পাদক বা ৰাইটাৰৰ নাম দিয়া হৈছে। কোৱাৰ্টাৰলি জাৰ্নেল, লাজপত ৰায়, পাঞ্জাবী, টি প্ৰকাশম এণ্ড M কৃষ্ণ ৰাও, তাৰপিছত ভাৰতমচ অজিত সিং। তো ইয়াৰ সঠিক উত্তৰটো হৈছে ভাৰতমচ অজিত সিং। তাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে হু ছেইড দ্য কংগ্ৰেছ মুভমেণ্ট ৱাজ নাইডাৰ ইনস্পায়াৰ্ড বাই দ্য পিপুল নট ডিভাইচ অৰ প্লেন বাই দেম, অৰ্থাৎ ইয়াৰ মিনিংটো এনেকুৱা ধৰণৰ যে কংগ্ৰেছে যিটো মুভমেণ্ট আমাৰ ভাৰতবৰ্ষত সৃষ্টি কৰিছিলে আমাৰ স্বাধীনতা সংগ্ৰামৰ হকে, সেই মুভমেণ্টটো আমাৰ যি জনসাধাৰণ আছে সেই জনসাধাৰণৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে কৰা নাছিলে বা জনসাধাৰণৰ কোনো ধৰণৰ তাত ভূমিকা নাছিলে সেই মুভমেণ্টটো প্লেন কৰাত। এই ষ্টেটমেণ্টটো কোনে দিছিলে? তো ইয়াৰ অপশ্যনকেইটা হৈছে লৰ্ড কাৰ্জন, লৰ্ড ডাফাৰিন, লৰ্ড লালা লাজপত ৰায়, আৰু শেষৰটো অপশ্যন হৈছে ছাৰ ছৈয়দ আহমদ খান। ইয়াৰ সঠিক উত্তৰটো হৈছে লালা লাজপত ৰায়। তাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য বেংগল মান্থলি ফাউণ্ডেড বাই এণ্ড এডিটেড বাই বংকিম চন্দ্ৰ চেটাৰ্জী ইন 1873, অৰ্থাৎ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে 1863 চনত কোনখন বেংগলী মাহেকীয়া আলোচনী কি কৰিছিলে তেওঁ উলিয়াইছিলে আৰু তাৰ লগতে তেওঁ সম্পাদকো হৈছিলে তাৰে। অপশ্যনকেইটা হৈছে বংগদৰ্শন, বেংগলী, সোমপ্ৰকাশ আৰু বাংদাতা। ইয়াৰ সঠিক উত্তৰটো হৈছে বংগদৰ্শন। তো তাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে ডিউৰিং হুইচ পিৰিয়ড অফ গান্ধীজী ৰিমেইন এল'ভ ফ্ৰম ডাইৰেক্ট পলিটিকেল
and concentrated his energies on constructive program. অৰ্থাৎ ইয়াৰ মিনিংটো এইটো হৈছে যে তলৰ যিখিনি টাইম স্পেন দিয়া আছে বা সময়ৰ ইণ্টাৰভেল দিয়া আছে কোনটো ইণ্টাৰভেলত গান্ধীজীয়ে কি কৰিছিলে তেওঁৰ যি পলিটিকেল কাৰ্য হৈছিলে সেই অৰ্থাৎ ৰাজনৈতিক কামসমূহৰ পৰা তেওঁ কি কৰিছিলে বিৰত আছিলে তাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিলে বিভিন্ন ধৰণৰ সৃষ্টিমূলক কামত নিজকে নিয়োজিত কৰিছিলে অপশ্যন কেইটা হৈছে 1924 পৰা 1927 1928 পৰা 1932 1919 পৰা 22 আৰু 22 পৰা 24 আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে 1922 পৰা 1924 অৰ্থাৎ যেতিয়া তেওঁ নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টপ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰায় 2 বছৰলৈকে তেওঁ কি কৰিছিলে কোনো ধৰণৰ ৰাজনৈতিক কামত তেওঁ জড়িত হোৱা নাছিলে এতিয়া নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট এবাউট দ্য চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট অৰ্থাৎ তলৰ কোনটো বা কোনকেইটা ষ্টেটমেণ্ট আমাৰ যি চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট আছিলে তাৰ লগত জড়িত হয় বা সঠিক হয় তো অপশ্যনকেইটা হৈছে দেয়াৰ ৱাজ এ ডিচাৰ্নিবল এবচেঞ্চ অফ হিন্দু মুছলিম ইউনিটি অৰ্থাৎ হিন্দু আৰু মুছলিমৰ মাজত কোনো ধৰণৰ একতা নাছিলে দ্য মুভমেণ্ট ৰিচিভড মেচিভ বিজনেছ ছাপৰ্ট অৰ্থাৎ যি বিজনেছ ক্লাছ আছিলে বিজনেছ ক্লাছসমূহৰ পৰা এই মুভমেণ্টটোৱে বিভিন্ন ধৰণৰ ছাপৰ্ট পাইছিলে দেয়াৰ ৱাজ লাৰ্জ স্কেল উমেন পাৰ্টিচিপেশ্যন অৰ্থাৎ লাৰ্জ এমাউণ্ট অফ বা সংখ্যাগৰিষ্ঠ মহিলাই কি কৰিছিলে তাত পাৰ্টিচিপেট কৰিছিলে বা অংশগ্ৰহণ কৰিছিলে ফ্ৰম ছেপ্টেম্বৰ 1930 অনৱাৰ্ডছ দ্য মুভমেণ্ট বিগান টু ডিক্লাইন অৰ্থাৎ 1930 চনৰ পৰৱৰ্তী সময়ছোৱাৰ পৰা এই মুভমেণ্টটো কি হ'ব ধৰিলে ডিক্লাইন হ'ব ধৰিলে তো আমাক অপশ্যনকেইটা দিয়া হৈছে 2 and 3 2 and 4 1 and 2 আৰু অল অফ দ্য এবভ আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অল অফ দ্য এবভ অৰ্থাৎ ইয়াৰে গোটেইকেইটা সত্য হয় তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে এট দ্য টাইম অফ হুইচ অফ দ্য ফলোয়িং ইভেণ্ট বা মুভমেণ্ট জৱাহৰলাল নেহৰু এডমিটেড ডেট নেভাৰ বিফৰ ইন হিষ্ট্ৰী হেড ছাচ ইউনিফাইড চেণ্টিমেণ্ট বিন মেনিফেষ্টেড বাই ভেৰিয়াছ ডাইভাৰ্জেণ্ট ছেকশ্যনছ অফ দ্য পপুলেশ্যন অৰ্থাৎ তলৰ কোনটো মুভমেণ্টত বা কোনটো ইভেণ্টত জৱাহৰলাল নেহৰুৱে এনেকৈ কমেণ্ট দিছিলে যে ইয়াৰ আগলৈকে আমাৰ ভাৰতবৰ্ষৰ ইতিহাসত এনেকুৱা কোনো ধৰণৰ সংহতিপূৰ্ণ বা সংযুক্ত ইমোশ্যন আমি জনসাধাৰণৰ এক্সপ্ৰেছ হোৱা দেখিবলৈ পোৱা নাই বা একতা দেখিবলৈ পোৱা নাই তাৰ অপশ্যনকেইটা হৈছে আইএনএ ট্ৰায়েল আৰিয়ান মিউটেনি তাৰপিছত কুইট ইণ্ডিয়া মুভমেণ্ট আৰু ইম্ফল কেম্পেইন অফ দ্য আইএনএ তো ইয়াৰ সঠিক এনচাৰটো হৈছে আইএনএ ট্ৰায়েল তাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন পাৰ্চন ডিড নট এপ্ৰুভ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ তলৰ কোনটো অৰ্গেনাইজেশ্যনে কি কৰা নাছিলে কুইট ইণ্ডিয়া মুভমেণ্টক এপ্ৰুভ কৰা নাছিলে বা ক্ষমা কৰিব ইয়াতে পাৰ্চনো দিয়া হৈছে অৰ্থাৎ কোনটো অৰ্গেনাইজেশ্যন বা কোনজন পাৰ্চনে কুইট ইণ্ডিয়া মুভমেণ্টক সমৰ্থন কৰা নাছিলে অপশ্যনকেইটা হৈছে বি আৰ আম্বেদকাৰ হিন্দু মহাসভা মুছলিম লীগ অল অফ দ্য এবভ আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে অল অফ দ্য এবভ অৰ্থাৎ আম্বেদকাৰ হিন্দু মহাসভা মুছলিম লীগ কোনেও কি কৰা নাছিলে এই কুইট ইণ্ডিয়া মুভমেণ্টক ছাপৰ্ট কৰা নাছিলে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ অন দ্য বেচিছ অফ হুইচ ফৰ্মুলা প্লেন গান্ধীজী ইন এপ্ৰিল 1944 প্ৰপ'জ টক উইথ জিন্না অৰ্থাৎ কোনখন ফৰ্মুলা বা কোনখন প্লেনৰ অধীনত বা কোনখন ফৰ্মুলা বা প্লেনক গান্ধীজীয়ে সন্মতি জনাই তেওঁ 46 চনত জিন্নাৰ সৈতে মেলত বহিবলৈ তেওঁ সন্মতি জনাইছিলে বা আলোচনা চক্ৰত বহিবলৈ সন্মতি জনাইছিলে অপশ্যনকেইটা হৈছে ৰাজাজী ফৰ্মুলা 3rd জুন প্লেন তাৰপিছত আগষ্ট অফাৰ ৱেভেল প্লেন আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে ৰাজাজী ফৰ্মুলা আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ যে যদিওবা ৰাজাজী ফৰ্মুলাৰ আণ্ডাৰত গান্ধীজীয়ে ইচ্ছুক হৈছিলে এই জিন্নাৰ লগত কথা পাতিবৰ কাৰণে কিন্তু এই জিন্নাই কি কৰিছিলে এই প্ৰপ'জেলটোক তেওঁ একচেপ্ট কৰা নাছিলে ৰিফিউজ কৰি দিছিলে এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে লৰ্ড মেকুলে ৱাজ এছ'চিয়েটেড উইথ কোডিফিকেশ্যনছ অফ ল পাৰ্মানেণ্ট ছেটেলমেণ্ট ৰিফৰ্মছ ইন দ্য আৰ্মি এবলিশ্যনছ অফ সতী আৰু ইয়াৰ এনচাৰটো হৈছে কোডিফিকেশ্যনছ অফ ল আৰু এইখিনিত আপোনালোকক কৈ থৈছোঁ যে কোডিফিকেশ্যন অফ ল মানে কি যে লসমূহ এক্সিষ্ট কৰে অলৰেডি কিন্তু তেওঁ কি কৰিছিলে এটা প্ৰপাৰ ফৰ্মেটতে লসমূহ কি কৰিছিলে কম্পাইল কৰিছিলে তো সেইটোকে কোডিফিকেশ্যন বুলি কোৱা হয় তাৰপিছৰ কুৱেশ্যনটো হৈছে দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইণ্ট্ৰডিউচ দ্য পৰ্টফলিঅ' ছিষ্টেম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1861 1892 53 আৰু 58 আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে 61 পৰ্টফলিঅ' মানে কি এতিয়া যেনেদৰে আমাৰ যিসমূহ কেবিনেটৰ মিনিষ্টাৰ আছে কেবিনেট মিনিষ্টাৰসমূহ কি কৰা হয় এজনক হেল্থ দি দিয়া হয় এজনক এডুকেশ্যনৰ দায়িত্ব দিয়া হয় এজনক ছ'চিয়েল ৱেলফেয়াৰৰ দায়িত্ব দি দিয়া হয় তো তেনেকৈ এই যিটো প্ৰথা বা ব্যৱস্থা সেই ব্যৱস্থাটো কি বুলি কয় পৰ্টফলিঅ' ছিষ্টেম বুলি কোৱা হয় পৰৱৰ্তী কুৱেশ্যনটো হৈছে হুইচ ৰিজন ইন ইণ্ডিয়া প্ৰভাইডেড দ্য বেষ্ট কোৱালিটি অফ চল্ট পিটাৰ এণ্ড অপিয়াম টু দ্য ইউৰোপিয়ানছ ইয়াৰ অপশ্যনকেইটা হৈছে বিহাৰ মালাবৰ কৰমণ্ডল আৰু গুজৰাট আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে কৰমণ্ডল হুৱেন এণ্ড বাই হুম ৱাজ দ্য পৰ্টুগিজ ড্ৰিভেন আউট অফ দ্য হুগলি ইন বেংগল অৰ্থাৎ পৰ্টুগিজক কোনে কি কৰিছিলে হুগলি বেংগলৰ যি হুগলি ৰিজন আছে তাত তেওঁলোকৰ যি বেছ আছিলে সেই বেছৰ পৰা কি কৰিছিলে বাহিৰ উলিয়াই দিছিলে তো তাৰ অপশ্যনকেইটা হৈছে 1650 চনত প্ৰিন্স মুৰাদ 1666 চনত প্ৰিন্স চুজা 1625 খ্ৰীষ্টাব্দত
চেষ্টা খান আৰু 1631 কাছিম খান আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে 1631 চন কাছিম খান। পৰৱৰ্তী কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য আৰ্লি কেপিটেল অফ দ্য পৰ্টুগিজ ইন ইণ্ডিয়া। ইয়াৰ অপশ্যনকেইটা হৈছে কুলিয়েণ্ট, কান্নুৰ, গোৱা আৰু কোচিন আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে কোচিন। আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে পৰ্টুগিজ আমাৰ এনেকুৱা এটা বহিৰাগত শক্তি আছিলে যি একেবাৰে শেষত অৰ্থাৎ আমাৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত আমাৰ ভাৰতবৰ্ষ এৰিছিলে। উদাহৰণস্বৰূপে যদি আপোনালোকক সঠিককৈ কওঁ যে পৰ্টুগীজসকলৰ বেছ আছিলে গোৱাত, সেই গোৱা কি কৰা হৈছিলে প্ৰায় 1961 খ্ৰীষ্টাব্দত আমাৰ ভাৰতবৰ্ষৰ যি চৰকাৰ সেই চৰকাৰে কি কৰিছিলে পৰ্টুগীজৰ হাতৰ পৰা দখল কৰিছিলে। তো তেওঁলোক একদম লাষ্ট আছিলে যিয়ে আমাৰ ভাৰতবৰ্ষ এৰিছিলে। তাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ব্ৰিটিছাৰ্ছ ৱৰ এছ'চিয়েটেড উইথ দ্য ইন্ট্ৰডাকশ্যনছ অফ দ্য মালৱাৰী ছিষ্টেম। তো ইয়াৰ অপশ্যনকেইটা হৈছে উইলিয়াম কাৰে, তাৰপিছত আলেকজেণ্ডাৰ কানিংহাম, বিয়াম বাৰ্ড, তাৰপিছত জন লৰেঞ্চ। ইয়াৰ সঠিক এনচাৰটো হৈছে RM বাৰ্ড। এইখিনিতে আপোনালোকক এটা কথা কৈ থৈ দিওঁ যে মালৱাৰীটো এটা ক্ষমা কৰিব মহলবাৰীটো এটা কি হয় ছিষ্টেম এটা হয় যিটোৰ আণ্ডাৰত কি কৰা হয় লেণ্ড ছেটেলমেণ্ট কৰা হয়। বিভিন্ন ধৰণৰ ব্যৱস্থা ব্ৰিটিছে কি কৰিছিলে লাহে লাহে এডপ্ট কৰিছিলে বা ইভল্ভ কৰিছিলে। উদাহৰণস্বৰূপে ৰায়তবাৰী, মহলবাৰী। তো এই সকলোবোৰ দ্বাৰা কি কৰা হৈছিলে তেওঁলোকৰ যি লেণ্ড ৰেভিনিউ মেক্সিমাইজেশ্যন তো সেইটো কৰাৰ কাৰণে তেওঁলোকে কি কৰিছিলে প্ৰচেষ্টা চলাইছিলে আৰু সেয়েহে তেওঁলোকে এই পন্থাবোৰ গ্ৰহণ কৰিছিলে। এই পন্থাবোৰ কি হয় এই বিষয়ে আমি ডিটেইলছত হিষ্ট্ৰীৰ যিটো চিৰিজ সেই চিৰিজত আমি অধ্যয়ন কৰিম। হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্টলি পেয়াৰ্ড। এষ্টাব্লিছমেণ্ট অফ এন এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট এট পুছা, লৰ্ড মিণ্টো। ৰাওলাট এক্ট, লৰ্ড কেলমছফৰ্ড। তাৰপিছত এণ্টি পাৰ্টিশ্যন এণ্ড স্বদেশী মুভমেণ্ট, লৰ্ড লেন্সৱেন। তাৰপিছত ফেক্টৰী এক্ট অফ 1891, লৰ্ড কাৰ্জন। তো ইয়াৰ সঠিক এনচাৰটো হৈছে ৰাওলাট এক্ট অফ যিটো লৰ্ড কেলমছফৰ্ডে কি কৰিছিলে এনাক্ট কৰিছিলে বা তেওঁৰ দিনত এনাক্ট দিছিলে। তো এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে হু মেড দ্য দীপাৱলী ডিক্লাৰেশ্যন এণ্ড হুৱেন। অপশ্যন এটা হৈছে গান্ধী ইন 1930, সুভাষ বোস 41, লৰ্ড আৰউইন 1929, লৰ্ড লিংলিথিংগো 1940। এনচাৰটো হৈছে আৰউইন 1929। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হুইচ ছেশ্যনছ অফ দ্য কংগ্ৰেছ হেড 1889 ডেলিগেটছ। অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেলৰ কোনটো ছেশ্যনত আৰু ক'ত হোৱা ছেশ্যনটোত প্ৰায় 1889জন কি আছিলে ডেলিগেটছ আছিলে। তাৰ অপশ্যনকেইটা হৈছে 5th ছেশ্যন এট বম্বে, 6th ছেশ্যন এট কেলকাতা, 3rd ছেশ্যনছ অফ মাদ্ৰাছ, 4th ছেশ্যনছ অফ এলাহাবাদ। তো ইয়াৰ সঠিক এনচাৰটো হৈছে 5th ছেশ্যনছ অফ বম্বে। নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য ইণ্ডিয়ান ৰিফৰ্ম এছ'চিয়েশ্যন ইন 1870। অপশ্যনকেইটা হৈছে কেশৱ চন্দ্ৰ সেন, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ৰামমোহন ৰয়, দেৱেন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ এনচাৰটো হৈছে কেশৱ চন্দ্ৰ সেন। নেক্সট হৈছে হুৱেন এণ্ড বাই হুম ৱাজ দ্য নায়াৰ ছাৰ্ভিচ ছ'চাইটি ফাউণ্ডেড। অপশ্যনকেইটা হৈছে 1914, এম পদ্মনাভ পিল্লাই 1916, কে ৰামকৃষ্ণ পিল্লাই 1905, নাৰায়ণ গুৰু 1910, TM নায়াৰ। তো ইয়াৰ সঠিক এনচাৰটো হৈছে 1914, পদ্মনাভ পিল্লাই। নেক্সট কুৱেশ্যনটো হৈছে কেশৱ চন্দ্ৰ সেন। তাৰপিছত আমাক কোৱা হৈছে এডপ্টেড এ ৰেডিকেল এণ্ড কম্প্ৰিহেনচিভ স্কিম অফ ছ'চিয়েল ৰিফৰ্ম, ইনফিউজ দ্য কনচেপ্ট অফ ভক্তি ইনটু ব্ৰাহ্মইজিম, ইনফ্লুৱেঞ্চ দ্য ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্মাৰ ইন বম্বে এণ্ড মাদ্ৰাছ। তাৰপিছত আছে অপ'জ দ্য ইন্ট্ৰডাকশ্যনছ অফ ৱেষ্টাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া। এতিয়া আমাক ইয়াৰ পৰা কোনটো কাৰেক্ট হৈ ওলাব দিছে 1, 3, 4, 1, 3, 4, 1, 2, 3 আৰু অল অফ দেম। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে 1, 2 and 3। এটা আপোনালোকে এনে জাষ্ট এবাৰ চাই থৈ দিব, আহি যাব পাৰে, একো ডাঙৰ কথা নহয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ছেকশ্যন ৰিমেইন এট এ ডিষ্টেণ্ট ডিউৰিং স্বদেশী মুভমেণ্ট। অৰ্থাৎ 1905 চনত যি আমাৰ স্বদেশী মুভমেণ্ট হৈছিলে তাত কোনটো ছেকশ্যনে পাৰ্টিচিপেট কৰা নাছিলে ষ্টুডেণ্ট, ইণ্টেলিজেঞ্চিয়া, উমেন, পিজেণ্ট্ৰি। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে পিজেণ্ট্ৰি। অৰ্থাৎ আমাৰ যি কৃষক সমাজ আছিলে কৃষক সমাজ ইয়াৰ পৰা দূৰত আছিলে। হু ছেইড অন গান্ধীজিজ ডেথ দ্য লাইট হেজ গন আউট অফ আৱাৰ লাইফ। অৰ্থাৎ গান্ধীজীৰ মৃত্যুত কোনেও কৈছিলে যে আমাৰ জীৱনৰ পৰা কি হৈছে পোহৰ নাইকিয়া হৈ গ'ল। ৰাধাকৃষ্ণন, বিধান চন্দ্ৰ ৰয়, নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ইয়াৰ এনচাৰটো হৈছে নেহৰু। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে যে আমাৰ ভাৰতবৰ্ষৰ লাষ্ট গভৰ্ণৰ জেনেৰেল কোন আছিলে আৰু ইয়াৰ এনচাৰটো হৈছে চক্ৰৱৰ্তী ৰাজাগোপালচাৰী। তেওঁ আমাৰ ভাৰতবৰ্ষৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু লেড দ্য পিজন মুভমেণ্ট ইন ওড ডিউৰিং দ্য নন কপাৰেশ্যন মুভমেণ্ট। অৰ্থাৎ আমাৰ যেতিয়া ভাৰতবৰ্ষত নন কপাৰেশ্যন মুভমেণ্ট চলি আছিলে ওডত কি কৰা হৈছিলে এটা পিজন মুভমেণ্ট ষ্টাৰ্ট কৰা হৈছিলে। তাৰ নেতৃত্ব কোনে দিছিলে? এনচাৰকেইটা হৈছে মাদাৰী পাছি, বল্লভভাই পেটেল, মহাত্মা গান্ধী, বাবা ৰামচন্দ্ৰ। আৰু ইয়াৰ এনচাৰটো হৈছে বাবা ৰামচন্দ্ৰ। আপোনালোকে হয়তো কুৱেশ্যন এটা দেখি ভাবিব পাৰে যে বহুতে টান হয়, তো সেইকাৰণে নাহিব চাগে, কিন্তু আগতে আহিছে, আমাক বিশ্বাস ৰাখক। সেইকাৰণে আমি আপোনালোকৰ আগত এইখিনি কম্পাইল কৰি দাঙি ধৰিছোঁ। দ্য এডিটৰ অফ দ্য পেপাৰ দ্য হিন্দু ৱাজ সত্যমূৰ্তি, TK মাধৱন, সুব্ৰমণিয়ম, তাৰপিছত কস্তুৰী ৰংগা আয়েংগাৰ। আৰু ইয়াৰ এনচাৰটো হৈছে কস্তুৰী ৰংগা আয়েংগাৰ। এনেকুৱা কুৱেশ্যন আহে যে এইখন পেপাৰৰ এডিটৰ কোন আছিলে, তো তেনেকুৱা ধৰণৰ, বা এইখন জাৰ্নেলৰ এডিটৰ কোন আছিলে। তাৰ নেক্সট কুৱেশ্যনটো হৈছে তামিল জাৰ্নেল কুডিয়া ৰাছু ৱাজ ফাউণ্ডেড বাই হুম? TM নায়াৰ, EV ৰামাস্বামী পেৰিয়াৰ,
আন্নাদুৰাই। তাৰপিছত নেক্সট অপশ্যনটো হৈছে ত্যাগৰাজা ইহেতি আৰু ইয়াৰ এনচাৰটো হৈছে ৰামাস্বামী পেৰিয়াৰ। যিহেতু এই ব্যক্তিজন আপোনালোকে হয়তো এক ছেকেণ্ডৰ কাৰণে ভাবিব পাৰে যে এইটো বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কিন্তু যিহেতু এনেকুৱা ধৰণৰ ৰামাস্বামী পেৰিয়াৰৰ নিচিনা ব্যক্তি আমাৰ স্বাধীনতা সংগ্ৰামত বা সমাজ সংস্কাৰত খুবেই ভূমিকা আছিলে, তো তেওঁলোকৰ জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ কুৱেশ্যন অহাটো মানে একো আনএক্সপেক্টেড নহয়, সেইকাৰণে আপোনালোকৰ আগত দি দিছোঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ গজাপতি ডাইনাষ্টি অফ উৰিষ্যা। অপশ্যনকেইটা হৈছে প্ৰতাপৰুদ্ৰ, বিদ্যাধাৰা, পুৰুষোত্তম আৰু কপিলেন্দ্ৰ, আৰু ইয়াৰ এনচাৰটো হৈছে কপিলেন্দ্ৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য প্ৰাইমাৰী এইম অফ দ্য আকালি মুভমেণ্ট হুইচ ৰ'জ ইন পাঞ্জাব ইন 1920s। অৰ্থাৎ পাঞ্জাৱত 1920ৰ দশকত এটা আকালি মুভমেণ্ট এটা আছিলে, ইয়াৰ প্ৰাইমাৰী এইম আমাক সুধিছে কি হয়। টু ষ্ট্ৰীমলাইন দ্য মেনেজমেণ্ট অফ দ্য গুৰুদ্বাৰা অফ ছিক্স শ্ৰাইন। অৰ্থাৎ সেইসকলৰ যি গুৰুদ্বাৰা আছিলে, গুৰুদ্বাৰৰ মানে কি হয়, মেনেজমেণ্টটো এটা যাতে প্ৰপাৰ ৱেড হয়। তাৰপিছত টু পাৰ্ট শিখিজিম অফ ইটছ ছুপাৰষ্টিচিয়াছ এক্ৰিশ্যন এণ্ড ইৰেশ্যনেল ইনক্ৰুষ্টেশ্যনছ। অৰ্থাৎ ইয়াৰ মিনিংটো হৈছে শিখিজিমৰ ভিতৰত যিখিনি ডগমেটিজিম বা কুসংস্কাৰ বিয়পি পৰিছে সেইখিনি এলিমিনেট কৰি দিয়া। দ্য ভইচ দ্য পলিটিকেল গ্ৰিভেঞ্চেছ অফ দ্য ছিক্স। অৰ্থাৎ শিখসকলৰ যিখিনি গ্ৰিভেঞ্চেছ আছিলে বা আপত্তি আছিলে সেইখিনিক এটা পলিটিকেল ভইচ প্ৰভাইড কৰা। তাৰপিছত টু ব্ৰিং এবাউট মডাৰ্নাইজেশ্যনছ ইন দ্য ছিক্স ছ'চিয়েল কাষ্টমছ। অৰ্থাৎ শিখসকলৰ যি ছ'চিয়েল কাষ্টম আছিলে তাত মডাৰ্নাইজেশ্যন বা আধুনিকতা আনা। ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, টু ষ্ট্ৰীমলাইন দ্য মেনেজমেণ্ট অফ দ্য গুৰুদ্বাৰা অফ ছিক্স শ্ৰাইনছ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ট্ৰাইবেল লিডাৰ হু ৱাজ ইনস্পায়াৰ্ড বাই মহাত্মা গান্ধী এণ্ড হিজ আইডিঅলজি ৱাজ আল্লুৰী সীতাৰাম ৰাজু, থাক্কাৰ বাপা, যাদুনাং, তাৰপিছত ৰাণী গাইডিলি নিউ, আৰু ইয়াৰ এনচাৰটো হৈছে যাদুনাং। নেক্সট কুৱেশ্যনটো হৈছে পাৰ্টি অৰ এছ'চিয়েশ্যন ৱাজ দ্য অল ইণ্ডিয়া কিষাণ সভা ফৰ্ম। অৰ্থাৎ অল ইণ্ডিয়া কিষাণ সভা এই অৰ্গেনাইজেশ্যন কিমান চনত গঠন কৰা হৈছিলে? 28, 34, 91, 20। অপশ্যনটো হৈছে 34। নেক্সট কুৱেশ্যন হৈছে দ্য জাষ্টিছ পাৰ্টি মুভমেণ্ট ইন মাদ্ৰাছ মাৰ্জ উইথ দ্য। অৰ্থাৎ এই জাষ্টিছ পাৰ্টি মুভমেণ্টটো তলৰ কোনটো মুভমেণ্টৰ লগত বা কোনটো অৰ্গেনাইজেশ্যনৰ লগত শেষত কি হৈছিলে? জইন হৈছিলে। তাৰ অপশ্যনকেইটা হৈছে দ্ৰাবিড়া কাজহাগাম, ইয়াৰ যদি প্ৰনাউন্সিয়েশ্যনটো ভুল হৈছে মোক ক্ষমা কৰি দিব। ছেল্ফ ৰেচপেক্ট মুভমেণ্ট বা ছেল্ফ ৰেচপেক্ট লীগ বুলিও কয়, বোথ এ এণ্ড বি। তাৰপিছত ডিপ্ৰেছ ক্লাছ লীগ, আৰু ইয়াৰ এনচাৰটো হৈছে বোথ এ এণ্ড বি। দ্য ফাৰ্ষ্ট ফ্ৰী ইউনিভাৰ্চিটি ইন ইণ্ডিয়া কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট অফ গভৰ্ণমেণ্ট এণ্ড ৰিচিভিং ন' গ্ৰেণ্টছ ফ্ৰম ইট। অৰ্থাৎ তলৰ কোনখন ইউনিভাৰ্চিটি কি হৈছিলে? আমাৰ যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছিলে সেই সময়ৰ ব্ৰিটিছৰ ৰাজত্বকালৰ, তাৰ লগত কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট আছিলে, তাৰ উপৰি তাৰ পৰা কোনো ধৰণৰ গ্ৰেণ্ট লোৱা নাছিলে। গ্ৰেণ্ট মানে সহায় সাহায্য। উমেন্স ইউনিভাৰ্চিটি পুনে, বেনাৰছ হিন্দু ইউনিভাৰ্চিটি, বিশ্বভাৰতী শান্তি নিকেতন, তাৰপিছত আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ এই সঠিক এনচাৰটো হৈছে বিশ্বভাৰতী শান্তি নিকেতন। আৰু এইখনে আপোনাৰ কিছুদিন আগতে কি পাইছিলে? ইউনেস্কোৰ যি ৱৰ্ল্ড লিভিং হেৰিটেজ তাৰ হেৰি পাইছিলে, টেগ পাইছিলে। অৰ্থাৎ ইউনেস্কো হেৰিটেজৰ টেগ পাইছিলে, আৰু ই কেই নম্বৰ আছিলে সেয়া যদিহে জানে আপোনালোকে আমাক কমেণ্ট বক্সত মেনশ্যন কৰিব পাৰে। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কেইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে সেইটো আপোনালোকে মেনশ্যন কৰিব পাৰে আমাক। তদুপৰি ইয়াৰ লগতে আৰু এটা মন্দিৰে পাইছিলে, হোয়াচালা টেম্পল বুলি, তো সেইটো আপোনালোকে চাই থৈ দিব। দ্য ফাৰ্ষ্ট ভেঞ্চাৰ অফ গান্ধী ইন অল ইণ্ডিয়া পলিটিক্স ৱাজ ৰাওলাট সত্যাগ্ৰহ, নন কোপাৰেশ্যন মুভমেণ্ট, দাণ্ডি মাৰ্চ, চম্পাৰণ মুভমেণ্ট। অৰ্থাৎ আমাৰ মহাত্মা গান্ধীৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত পলিটিক্সত প্ৰথম ভূমিকা তলৰ কোনটো ইনচিডেণ্টৰ দ্বাৰা হৈছিলে? আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে ৰাওলাট সত্যাগ্ৰহ। হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল হুৱেন সিন্ধ ৱাজ এনেক্স। যেতিয়া সিন্ধক আমাৰ ব্ৰিটিছ সেই সময়ৰ যি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল বা ব্ৰিটিছ গভৰ্ণমেণ্ট আছিলে কি কৰিছিলে? তেওঁলোকৰ টেৰিটৰীৰ লগত মাৰ্চ কৰিছিলে, এনেক্স কৰি। তো এই অপশ্যনকেইটা হৈছে লৰ্ড ডেলহাউচি, লৰ্ড হাৰ্ডিংছ-ওৱান, লৰ্ড আকলেণ্ড, লৰ্ড এলেনবৰক। তো ইয়াৰ সঠিক এনচাৰটো হৈছে লৰ্ড এলেনবৰক। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰোথ অফ নেশ্যনেলিজিম এণ্ড ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স। দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন প্লেড এন ইম্পৰ্টেণ্ট ৰ'ল ইন এৰ'জিং নেশ্যনেল কনচিয়াছনেছ থ্ৰু দ্য ফৰ্মেশ্যনছ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স, ব্ৰিটিছ ইণ্ডিয়া এছ'চিয়েশ্যন, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু বেংগল ব্ৰিটিছ ইণ্ডিয়ান ছ'চাইটি, আৰু ইয়াৰ এনচাৰটো হৈছে ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ চিক্ৰেট ছ'চাইটি অভিনৱ ভাৰত। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যনকেইটা হৈছে গণেশ সাৱাৰকাৰ, দামোদৰ চাপেক, তাৰপিছত নৰেন ভট্টাচাৰ্জী, তাৰপিছত যতীন মুখাৰ্জী। তাৰপিছত ইয়াৰ এনচাৰটো হৈছে গণেশ সাৱাৰকাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্টলি মেটছ? ফাউণ্ডেশ্যনছ অফ দ্য ফৰৱাৰ্ড ব্লক 1936, ফাউণ্ডেশ্যনছ অফ দ্য কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া 1939, ফৰ্মেশ্যনছ অফ দ্য অল ইণ্ডিয়া কিষাণ সভা 1935, ফাউণ্ডেশ্যনছ অফ দ্য কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি 1934। ইয়াৰ এনচাৰটো হৈছে ফাউণ্ডেশ্যনছ অফ কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি 1934। এনেকুৱা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা কুৱেশ্যন আহে এক্সামত। আৰু নেক্সট কুৱেশ্যনটো হৈছে হু ইজ জেনেৰেলি একনলেজ এজ দ্য পায়োনাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন মডাৰ্ণ ইণ্ডিয়া। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত বা যি আমাৰ আধুনিক ভাৰতত লোকেল ছেল্ফ গভৰ্ণমেণ্ট অৰ্থাৎ যি গ্ৰামৰাজ হওক বা আমাৰ যি আৰ্বান লোকেল বডিসমূহ আছে সেইসমূহ আমাৰ ইয়াতে ইন্ট্ৰডিউচ কৰিছিল কোনে? তো অপশ্যন কেইটা হৈছে মহাত্মা গান্ধী, কাৰ্জন, ৰিপন, হাৰ্ডিং ওৱান্স। অপশ্যনটো হৈছে ৰিপন।
নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট টু এটেম্প ডিচেন্ট্ৰেলাইজেশ্যনছ অফ ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ আমাৰ যি অৰ্থনৈতিক শাসন প্ৰণালী আছে বা অৰ্থনীতি ৰিলেটেড যিখিনি এডমিনিষ্ট্ৰেশ্যন সেইখিনিক পোনপ্ৰথমবাৰৰ বাবে ডিচেন্ট্ৰেলাইজ কৰা অৰ্থাৎ পাৱাৰসমূহ ভগাই দিয়া সেইটো পোনপ্ৰথমে কোনে কি কৰিছিলে এটেম্প কৰিছিলে কৰিবৰ কাৰণে অপশ্যনকেইটা হৈছে কাৰ্জন লিটন ৰিপন মায়ো ইয়াৰ এনচাৰটো হৈছে মায়ো নেক্সট কুৱেশ্যনটো হৈছে হু কনফেছ দ্য ফলোয়িং ৱে উই হেভ ন' ৰাইটছ টু চে চিণ্ড য়েট উই শ্বেল ডু ছ' এণ্ড এ ভেৰি বিগ এডভান্টেজিয়াছ ইউজফুল হিউমেন পিচ অফ ৰাস্কেলিটি ইট উইল বি অৰ্থাৎ এই ষ্টেটমেণ্টটো কোনে দিছিলে আপোনালোকে নিশ্চয় বুজি পাইছে যে এইটোত কি কৈছে যে আমাৰ যদিওবা চিন কব্জা কৰা কোনো ধৰণৰ অধিকাৰ নাই বাট তথাপিও আমি কি কৰিছোঁ এই এডভান্টেজটো গ্ৰহণ কৰিছোঁ তো ইয়াৰ অপশ্যনকেইটা হৈছে চাৰ্লিছ নেপিয়াৰ মেজৰ জেমছ চটাৰ লৰ্ড অকলেণ্ড লৰ্ড এলেনবৰক ইয়াৰ এনচাৰটো হৈছে চাৰ্লেছ নেপিয়াৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱেৰ দ্য অৰিজিনেল ফাউণ্ডাৰ অফ দ্য থিঅ'চফিকেল ছ'চাইটি এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যনকেইটা হৈছে মেডাম H.P. ব্লাভাটস্কি এনি বেচেণ্ট কলনিয়েল H.S. অলকট কলনিয়েল O.P. ৱালবাৰ্ণ আৰু আমাক অপশ্যনকেইটা দিছে 1 and 3 2 and 4 1 and 2 2 and 3 ইয়াৰ সঠিক এনচাৰ হৈছে 1 and 3 অৰ্থাৎ মেডাম H.P. ব্লাভাটস্কি আৰু কলনিয়েল H.S. অলকট নেক্সট কুৱেশ্যনটো হৈছে সুভাষ চন্দ্ৰ বোস ফৰ দ্য প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন ইন 1939 অন দ্য গ্ৰাউণ্ড ডেট হি ৱাজ অপ'জ টু গান্ধীজী হি ফেভাৰ্ড এন এগ্ৰেছিভ পলিচি হুইচ ৱাজ অপ'জ বাই দ্য কংগ্ৰেছ লিডাৰ অৰ্থাৎ তেওঁ এনেকুৱা এটা পলিচি কি কৰিছিলে এগ্ৰেছিভ পলিচি তেওঁ সকলোৰে আগত দাঙি ধৰিছিলে যিটো কংগ্ৰেছৰ যি মেজৰিটি লিডাৰ আছিলে তেওঁলোকে অপ'জ কৰিছিলে তাৰপিছত হি ডিড নট লাইক দ্য নমিনেশ্যনছ অফ সীতাৰামায়া কি কৰা হৈছিলে গান্ধীজীয়ে তেওঁৰ বিহাফত সুভাষ চন্দ্ৰ বসুৰ এগেইনষ্টত কি কৰিছিলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এই সীতাৰামীয়ে আৰু তেওঁক বেক কৰিছিলে গান্ধীয়ে ক'লে আপোনালোকক হি প্লিডেড ফৰ ইলেকশ্যন ইনষ্টেড অফ নমিনেশ্যন আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে হি প্লিডেড ফৰ ইলেকশ্যন ইনষ্টেড অফ নমিনেশ্যন নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং কেপিটেলিষ্ট চাৰ্ভড এছ এন AICC ৰিজাৰ্ভ ফৰ মেনি ইয়াৰ্ছ এণ্ড ৱেণ্ট টু জেল ইন 1913 অৰ্থাৎ তলৰ কোনজন উদ্যোগপতিয়ে আমাৰ সেই সময়ত যি আছিলে কংগ্ৰেছৰ যি কমিটি আছিলে সেই কমিটিত ট্ৰেজাৰাৰ হিচাপত কি কৰিছিলে বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আহিছিলে আৰু অৱশেষতে 1930 চনত জেললৈ গৈছিলে অপশ্যনকেইটা হৈছে JRD দাত্তা ৱালচান্দ হীৰাচন্দ GD বিৰলা যমুনালাল বাজাজ অপশ্যনটো হৈছে যমুনালাল বাজাজ নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং প্লেড এন ইম্পৰ্টেণ্ট ৰ'ল ইন দ্য ছিংকিং অফ দ্য গান্ধী আৰু ইম্পেক্ট ক্ষমা কৰিব চাইনিং অফ দ্য গান্ধী আৰু ইম্পেক্ট অৰ্থাৎ গান্ধী আৰু ইম্পেক্টৰ যি স্বাক্ষৰ সেয়া সম্পন্ন কৰাত কোনে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে মতিলাল নেহৰু তেজ বাহাদুৰ চাপৰু তাৰপিছত মদন মোহন মালব্য জয়াকাৰ তাৰপিছত চিন্তামণি এতিয়া ইয়াৰ পৰা আমাৰ কাৰেক্ট অপশ্যনটো ওলাব দিছে আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে 2 and 4 অৰ্থাৎ তেজ বাহাদুৰ চাপৰু আৰু জয়াকাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট ওৱান অফ দ্য কজেছ ৰেছপনচিবল ফৰ দ্য ৰাইজ অফ মানি লেণ্ডাৰ্ছ ইন ব্ৰিটিছ ইণ্ডিয়া অৰ্থাৎ আমাৰ ব্ৰিটিছৰ ৰাজত্ব কালত এই যি জমিনদাৰসমূহ আছিলে বা জমিদাৰসমূহৰ ৰাইজৰ তলৰ কোনটো এটা ফেক্টৰ নাছিলে নিউ এডুকেশ্যনেল ছিষ্টেম কমাৰ্চিয়েলাইজেশ্যনছ অফ এগ্ৰিকালচাৰ নিউ ৰেভিনিউ পলিচি নিউ লিগেল ছিষ্টেম আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে নিউ এডুকেশ্যন ছিষ্টেম হু ডিছক্ৰাইব দ্য বাল গংগাধৰ তিলক এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট আৰু ইয়াৰ অপশ্যনকেইটা হৈছে মিণ্টো টু কেলমছফৰ্ড ভেলেণ্টাইন চিৰল ডিছৰাচি আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে ভেলেণ্টাইন চিৰল এইটো এটা ইম্পৰ্টেণ্ট হয় who was mainly responsible for introducing the Ryodari system in Madras Thomas Munro John Lawrence McCartney Elphinstone আৰু ইয়াৰ এনচাৰটো হৈছে Thomas Munro which of the following statement is that true about the Vernacular Press Act of 1817 এইটো এটা very important question it was passed by Lord Mayo it comes to be known as the Gagging Act it liberated the Indian press from restrictions it was repealed in 1882 by Ripon government এটা আমাক সিলেক্ট কৰিব দিছে ইয়াৰ পৰা আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব 2 and 4 অৰ্থাৎ ইট কামছ টু বি ন'ন এজ গেগিং এক্ট আৰু ইট ৱাজ ৰিপিল বাই 1882 বাই ৰিপন গভৰ্ণমেণ্ট এইটো শুদ্ধ হয় নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডেঞ্চাৰ ৰেগুলেশ্যনছ হুইচ বাউণ্ড দ্য আৰ্টিচান অফ ইষ্টাৰ্ণ ইণ্ডিয়া টু চেল দেয়াৰ প্ৰডাক্টছ এক্সক্লুচিভলি টু দ্য ইংলিছ কোম্পানী ফ্ৰম লেট 18th century আৰ ন'ন এজ খাটবান্দি কামিয়া দাদনী তাৰপিছত আছে দামদুপাত আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে দাদনী অৰ্থাৎ এখন ৰেগুলেশ্যন এই ৰেগুলেশ্যনখনৰ দ্বাৰা কি কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষৰ যি আৰ্টিচান সেই আৰ্টিচানসমূহক ইষ্ট ইণ্ডিয়া কোম্পানীক কিছুমান আৰ্টিক্ৰাফ্ট বিক্ৰী কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়া হৈছিলে আৰু সেই একখনত এই যিসমূহ আৰ্টিচান আছিলে আৰ্টিচানসমূহক কি বুলি জনা গৈছিলে দান্নী বুলি জনা গৈছিলে গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় ডিউৰিং হুইচ পিৰিয়ড ডিড দ্য ইউৰোপিয়ান চোল্ডাৰ্ছ ষ্টেজ দ্য চ' কল্ড হোৱাইট মিউটিনি ইন ইণ্ডিয়া
আৰু ইয়াৰ অপশ্যন কেইটা হৈছে মায়ো, ৰিপন, ডেলহাউচি, কেনিংছ। অৰ্থাৎ কোনজন গভৰ্ণৰ জেনেৰেল বা ভাইচৰয়ৰ সময়ত আমাৰ ভাৰতবৰ্ষত কি হৈছিলে হোৱাইট মিউটিনি হৈছিলে। ইয়াৰ এনচাৰটো হৈছে কেনিংছৰ দিনত। নেক্সট কুৱেশ্যনটো হৈছে দ্য অৰ্ডাৰলি ডিচিপ্লিনড এনাৰ্কি শুড গো এণ্ড ইফ এজ এ ৰিজাল্ট দেয়াৰ ইজ কমপ্লিট লনেছনেছ আই উড ৰিস্ক ইট। অৰ্থাৎ ইয়াতে এটা ষ্টেটমেণ্ট দিছে। এই ষ্টেটমেণ্টটো আমাক কোনে দিছে সেইটো আমাক সুধিছে। তাৰপিছত ইয়াৰ অপশ্যন কেইটা হৈছে ৰাজাগোপালচাৰী, বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী। এতিয়া ইয়াৰ সঠিক এনচাৰটো হৈছে মহাত্মা গান্ধী। তো আপোনালোকে চাগে নিশ্চয় বুজি পাইছে, তথাপিতো মই এবাৰ কৈ দিছোঁ যে কি কৈছে কি আমাক যে দিছ অৰ্ডাৰলি ডিচিপ্লিনড এনাৰ্কি শুড গো এণ্ড ইফ এজ এ ৰিজাল্ট দেয়াৰ ইজ কমপ্লিট লনেছনেছ আই উড ৰিস্ক ইট। অৰ্থাৎ ইয়াত কৈছে যে যি বৰ্তমানৰ এটা ডিচিপ্লিন ৱেত এনাৰ্কি বা অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে, সেইটো যদি গুচি যায় তেতিয়াহ'লে ইয়াৰ ৰিস্কটো মই ল'ম জানো, আৰু ই যদি এটা লনেছনেছ বা আইনবিহীন এটা ছিষ্টেমৰ জন্ম দিয়ে তেতিয়াহ'লে ইয়াৰ ৰিস্ক বা ইয়াৰ কাৰণে দায়ী মই হ'ম জানো। তো তেনেকুৱা ধৰণৰ এটা ষ্টেটমেণ্ট। তো পৰৱৰ্তী ষ্টেটমেণ্টটো হৈছে হুইচ অফ দ্য ফলোয়িং মেনুস্ক্ৰিপ্ট কণ্টেইনিং মিনিয়েচাৰ পেইণ্টিং ৰিভিলছ এ চেন্স অফ ৰিয়েলিজিম এণ্ড অথেণ্টিচিটি উইটনেছড অৰ এক্সপিৰিয়েঞ্চ বাই দ্য পেইণ্টাৰ ডেমছেল্ভছ। অপশ্যন কেইটা হৈছে জামিয়াত তাৱাৰিক, তাৰিক আলফি, তিমুৰ নামা, আকবৰনামা। আৰু ইয়াৰ এনচাৰটো হৈছে তাৰিক আলফি। অৰ্থাৎ ইয়াত কৈছে যে তলৰ কোনখন মেনুস্ক্ৰিপ্ট বা পেইণ্টিঙে কি কৰে, এই যিসমূহ পেইণ্টাৰ আছে সেই পেইণ্টাৰসমূহৰ তেওঁলোকৰ যি অনুভৱ ৰিয়েলিজিমেই হওক, অৰ্থাৎ বাস্তৱবাদী তেওঁলোকৰ যি চিন্তাধাৰণা হওক, সেই চিন্তাধাৰণাৰ প্ৰতি তেওঁলোকৰ যি অনুভৱ ডেভেলপ হয় সেয়া তেওঁলোকে কি কৰে চিত্ৰত ব্যক্ত কৰে। আৰু ইয়াৰ এনচাৰটো হৈছে তাৰিক আলফি। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চুলতানেট অফ মাদুৰাই। অঞ্চলকেইটা হৈছে নুছৰাত শ্বাহ, দিলৱাৰ খান, জালালুদ্দিন আফছান, হুছেইন শ্বাহ। ইয়াৰ এনচাৰটো হৈছে জালালুদ্দিন আফছান। তাৰপিছতো দিছে যে অস্তৱানা কি হয়, 1/3 অফ দ্য প্ৰডাক্ট অফ দ্য লেণ্ড, হাউচ টেক্স, লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট, এ টাইপ অফ ৰাইচ। আৰু ইয়াৰ এনচাৰটো হৈছে লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট। দ্য লোৱাৰ কাষ্ট ট্ৰাইড টু এছাৰ্ট দেমছেল্ভ বাই বৰোয়িং এণ্ড ইমিটেটিং কাষ্টিউমছ এণ্ড মেনাৰ্ছ অফ দ্য আপাৰ কাষ্ট, দিছ ৱাজ টাৰ্মড এজ সংস্কৃতাইজেশ্যনছ বাই। অৰ্থাৎ এই সংস্কৃতাইজেশ্যনৰ এটা ডেফিনেশ্যন, এই ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ যে সংস্কৃতাইজেশ্যন মানে কি হৈছে আমাৰ যিসমূহ লোৱাৰ ষ্ট্ৰেটা বা যিসমূহ দলিত জনসাধাৰণ আছে, সেই জনসাধাৰণে কি কৰে, যিসমূহ আমাৰ আপাৰ ক্লাছ আছে, আপাৰ ক্লাছসমূহৰ যি ধৰণৰ কাষ্টিউমেই হওক বা ট্ৰেডিশ্যনেই হওক, সেই ট্ৰেডিশ্যনসমূহ তেওঁলোকে নিজে তেওঁলোকৰ কালচাৰত কি কৰি লয়, এডপ্ট কৰি লয়। তেওঁলোকে নিজকে এই দলিত শ্ৰেণীৰ পৰা দলিত শ্ৰেণীৰ পৰা তেওঁলোকে উত্থান বিচাৰে, আৰু এই প্ৰচেষ্টাটোকে কি বুলি কোৱা হয়, সংস্কৃতাইজেশ্যন বুলি কোৱা হয়। আৰু এই টাৰ্মটো কোনে দিছিলে, ইয়াৰ এনচাৰটো হৈছে শ্ৰীনিবাস। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে যে হোৱাইটলি কমিশ্যন ৱাজ কনচাৰ্ণ উইথ পাব্লিক হেল্থ, ৰিঅৰ্গেনাইজেশ্যনছ অফ চিভিল ছাৰ্ভিচ, লেবাৰ, এডুকেশ্যন। এনচাৰটো হৈছে লেবাৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিজাল্ট অফ দ্য জমিনদাৰী ছিষ্টেম ৱাজ নট এডভান্টেজ টু দ্য ব্ৰিটিছ। অৰ্থাৎ কোনটো জমিনদাৰী ছিষ্টেম ব্ৰিটিছৰ লাভৰ হকে নাছিলে, পাৰ্মানেণ্ট ফিক্সেশ্যনছ অফ ৰেভিনিউ ডিমাণ্ড, প্ৰভিজনছ অফ ফাইনেন্সিয়েল ছিকিউৰিটি, ক্ৰিয়েশ্যনছ অফ পলিটিকেল এলাইজ, মিনিমাইজেশ্যনছ অফ ৰেভিনিউ এডমিনিষ্ট্ৰেটিভ এক্সপেণ্ডিচাৰ। তো ইয়াৰ সঠিক এনচাৰটো হ'ব পাৰ্মানেণ্ট ফিক্সেশ্যনছ অফ ৰেভিনিউ ডিমাণ্ড। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ আৰ কাৰেক্টলি মেটছ, কানপুৰ, ব্ৰিগেডিয়াৰ জেনেৰেল নীল, লক্ষ্ণৌ, মেজৰ জেনেৰেল হেভলক। তাৰপিছত বানাৰস, ছাৰ কলিন কেম্বেল, ঝান্সী, ছাৰ হুগ্ৰছ। অৰ্থাৎ ইয়াত কি কৰা হৈছে, আমাৰ চিপাহী বিদ্ৰোহৰ সময়ত কিছুমান ঠাইৰ নাম দিয়া হৈছে, আৰু সেই ঠাইসমূহত কোনজন ব্ৰিটিছ বিষয়াই কি কৰিছিলে, সেই বিদ্ৰোহটো দমোৱা কাৰ্যত নিয়োজিত হৈছিলে, সেই বিষয়ে সুধিছে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব ঝান্সী ছাৰ হাগ্ৰছ। হুইচ অফ দ্য ফলোয়িং গ্ৰুপছ ডিড নট ছেট ছেপাৰেট ইলেক্টৰেট বাই দ্য এক্ট অফ 1935। অৰ্থাৎ কোনটো গ্ৰুপৰ কাৰণে 1935 চনত এটা ছেপাৰেট ইলেক্টৰেট গঠন কৰা হোৱা নাছিলে, ইউৰোপিয়ানছ, ডিপ্ৰেছ ক্লাছ, এংলো ইণ্ডিয়ানছ, ইণ্ডিয়ান খ্ৰীষ্টিয়ানছ। অপশ্যনটো হৈছে ডিপ্ৰেছ ক্লাছ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে হুৱেন এণ্ড হুৱেৰ দ্য ছং, ক্ষমা কৰিব এইটো বন্দে মাতৰম হ'ব লাগে, যে হুৱেন এণ্ড হুৱেৰ দ্য ছং বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট ছাং। অপশ্যন কেইটা হৈছে শান্তি নিকেতন আশ্ৰম, 1901। তাৰপিছত 1905 চন কেলকাতা, হুৱেন দ্য পাৰ্টিশ্যনছ অফ বেংগল ৱাজ ফৰ্মেলি এনাউন্স। ইয়াত কেলকাতা ছেছনছ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1896। আৰু শেষৰ অপশ্যনটো হৈছে এট কেলকাতা টাউন হল অন আগষ্ট 7, 1905। ইয়াৰ সঠিক এনচাৰটো হৈছে এট কেলকাতা ছেছনছ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1896। দ্য ফাৰ্ষ্ট নেশ্যনেল প্লেনিং কমিটি ৱাজ কনষ্টিটিউটেড বাই দ্য কংগ্ৰেছ ইন 1838 আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি অফ সুভাষ চন্দ্ৰ বোস, ৰাজেন্দ্ৰ প্ৰসাদ, অম্বালাল চাৰাভাই, জৱাহৰলাল নেহৰু। ইয়াৰ সঠিক এনচাৰটো হৈছে সুভাষ চন্দ্ৰ বোস। তাৰ পিছৰ কুৱেশ্যনটো হৈছে দ্য হিষ্ট্ৰিক লক্ষ্ণৌ ছেছন 1916 অফ INC ৱাজ স্পেচিয়েলাইটেড অভাৰ বাই। অৰ্থাৎ সেইখনৰ সভাপতি কোন আছিলে, মদন মোহন মালব্য, ৰাজবিহাৰী বোস, অম্বিকাগিৰি চৰণ মজুমদাৰ, ক্ষমা কৰিব অম্বিকা চৰণ মজুমদাৰ। তাৰপিছত হৈছে RN মাধুকাৰ। ইয়াৰ সঠিক এনচাৰটো হৈছে অম্বিকা চৰণ মজুমদাৰ।
নেক্সট কুৱেশ্যনটো হৈছে হু মুভ দ্য ৰিজলিউশ্যনছ এট দ্য কংগ্ৰেছ ছেছন ইন 1918 ডিমাণ্ডিং ইকুৱেল এলিজিবিলিটি ফৰ ভোটিং ৰাইটছ ফৰ বুথ মেন এণ্ড উমেন। অৰ্থাৎ মেন আৰু উমেন দুয়োটাৰে অধিকাৰৰ হকে কি কৰিছিলে যাতে তেওঁলোকে ভোট দিব পাৰে তাৰ এটা ডিমাণ্ড কংগ্ৰেছ ছেছনত 1918 চনত উত্থাপিত হৈছিলে আৰু সেয়া কোনে কৰিছিলে এনি বেচাণ্ট, বসন্তী দেৱী, সৰলা দেৱী চৌধুৰীণী, তাৰপিছত সৰজিনী নাইডু। ইয়াৰ এনচাৰটো হৈছে এনি বেচাণ্ট। নেক্সট কুৱেশ্যনটো হৈছে হু অবজাৰ্ভ দ্য কংগ্ৰেছ ইজ ইন ৰিয়েলিটি চিভিল ৱাৰ উইথাউট আৰ্মছ। অৰ্থাৎ কি হয় আমাৰ কংগ্ৰেছে বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো কি আছিলে আমাৰ মুভমেণ্ট আছিলে সেই মুভমেণ্টটো এটা চিভিল ৱাৰৰ লগত বা গৃহযুদ্ধৰ লগত তুলনা কৰিছে উইদাউট আৰ্মছ, অৰ্থাৎ কোনো ধৰণৰ অস্ত্ৰ নোহোৱাকৈ এটা যি গৃহযুদ্ধ সেই গৃহযুদ্ধ এটাৰ লগত তুলনা কৰিছে। অপশ্যনকেইটা হৈছে আলী জিন্না, মহম্মদ আলী জিন্না, লৰ্ড কাৰ্জন, লৰ্ড ডাফাৰিন, সৈয়দ আহমদ খান। ইয়াৰ এনচাৰটো হৈছে সৈয়দ আহমদ খান। নেক্সট কুৱেশ্যনটো হৈছে হু এছ'চিয়েটেড এজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ 6 কনজিকিউটিভ ইয়াৰ্ছ। এনচাৰটো হৈছে মতিলাল নেহৰু, গোপাল কৃষ্ণ গোখলে, জৱাহৰলাল নেহৰু, আব্দুল কালাম আজাদ। এনচাৰটো হৈছে আব্দুল কালাম আজাদ। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ডিড নট এটেণ্ড দ্য ফাৰ্ষ্ট ছেছনছ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। সুৰেন্দ্ৰনাথ বেনাৰ্জী, বদৰুদ্দিন তয়েবজী, উমেশ চন্দ্ৰ বেনাৰ্জী, কে.টি. টিলং। ইয়াৰ অপশ্যনটো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। After the Surat split of 1907, the second split of the Congress took place in 1918 on the issue of the Montego Declaration, Lucknow Pact, elections of Mrs. Annie Besant as president of INC. ইয়াৰ সঠিক এনচাৰটো হৈছে Montego Declaration। তাৰপিছত আমাৰ শেষৰটো কুৱেশ্যন হৈছে দ্য পাব্লিক পোষ্টেল চিষ্টেম ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড ইন হুইচ ইয়াৰ। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে 1954 চনত এষ্টাব্লিছ কৰা হৈছিলে। তো আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।